Delhi Police New Recruitment 2025 যত আপোনালোকৰ ৭৪১১টা ভ্যাকেন্সি মুকলি কৰা হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছো অন্য এটা বহুতেই ভাল খবৰ। দিল্লী পুলিচৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰা হৈছে বহুতো ভ্যাকেন্সি। যদিহে আপোনালোকে ভ্যাকেন্সিসমূহ এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, এপ্লিকেশ্যন ফিজ কিমান বা আপোনালোকে ইয়াক কেনে ধৰণে এপ্লাই কৰিব, সম্পূৰ্ণ ডিটেইলছ A to Z আপোনালোকক দিয়া আছে। আপোনালোকে মাত্ৰ ভিডিওটি স্কিপ নকৰিব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি থৈ যাব আৰু আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে ভিডিওটো এবাৰ সম্পূৰ্ণ চাব, আপোনালোকে স্কিপ নকৰিব। A to Z আপোনালোকে সম্পূৰ্ণ ডিটেইলছ পাই যাব। সো বন্ধু বান্ধৱীসকল ভিডিওটি আৰম্ভ কৰো আহক। ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে SSC Staff Selection Commission। এপ্লাই প্ৰসেছ হ'ব অনলাইন। টোটাল ভ্যাকেন্সি আছে আপোনালোকৰ ৭৪১১টা। পোষ্ট নেম হৈছে কনষ্টেবল মেল এণ্ড ফিমেল, মেল আৰু ফিমেলৰ কাৰণে দুইটা আছে। স্যালাৰি আপোনালোকৰ ২১,৭০০ টকাৰ পৰা ৬৯,১০০ টকালৈকে বৃদ্ধি পাব। অফিচিয়েল ৱেবছাইট www.delhipolice.gov.in। বন্ধু বান্ধৱীসকল ইয়াৰ ষ্টাৰ্টিং ডেট হ'ব ২ ছেপ্টেম্বৰ ২০২৫ তাৰিখৰ পৰা আৰু লাষ্ট ডেট ছেপ্টেম্বৰ মাহৰ ২০২৫ তাৰিখলৈকে আছে, কিন্তু ইয়াত সঠিক ডেট এতিয়ালৈকে নিৰ্দিষ্ট কৰি দিয়া নাই। এক্সাম ডেট আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ ২০২৫ তাৰিখে হ'ব। এতিয়া জানো আহক এজ লিমিট। এজ লিমিটৰ ক্ষেত্ৰত মিনিমাম ১৮ বছৰ বয়সৰ কেণ্ডিডেটৰ পৰা ২৫ বছৰ বয়সলৈকে কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেকশ্যন আছে SC আৰু STৰ কাৰণে ৫ বছৰ, OBC MOBCৰ কাৰণে ৩ বছৰ। তাৰ পাছতে যিবিলাক এক্স অগ্নিবীৰ যাব, অগ্নিবীৰে ৩ বছৰ এডিশ্যনেল যিবিলাক অগ্নিবীৰ যাব তেওঁলোকে এপ্লাই কৰিব পাৰিব এই ভ্যাকেন্সিসমূহ। পোষ্টৰ নাম হৈছে কনষ্টেবল। পোষ্ট আছে ৭৪১১টা আৰু কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 12 ক্লাছ আপোনালোকে পাছ কৰা হ'ব লাগিব আৰু তাৰ পাছতে আপোনালোকৰ LMV যিবিলাক ড্ৰাইভিং লাইসেন্স, এই ভেলিড ড্ৰাইভিং লাইসেন্স আপোনালোকৰ নিজৰ কাৰ আৰু মটৰ ভেহিকেলৰ কাৰণে লাগিব। তাৰ তলতে এটা নোট দিছে তেওঁলোকে, য'ত 10% অফ ভ্যাকেন্সিজ আৰ ৰিজাৰ্ভ ফৰ এক্স চাৰ্ভিচমেন আউট অফ হুইচ 50% আৰ especially for special forces and NSG personnel and commando train officer from Navy and Air Forces। য'ত আপোনালোকৰ 10% ৰিজাৰ্ভ কৰা আছে কৈছে ভ্যাকেন্সি, য'ত আপোনালোকে অৰ্ধসামৰিক 50%, অৰ্ধসামৰিক স্পেচিয়েল ফৰ্চেছ আৰু NSG পাৰ্চনেল যিবিলাক কামাণ্ডো ট্ৰেইন অফিচাৰ তেওঁলোকেও এপ্লাই কৰিব পাৰিব নিৰ্দিষ্টকৈ। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 10+2 এডুকেশ্যন কৰা হ'ব লাগিব আৰু মেল কেণ্ডিডেটে LMV লাইসেন্স থাকিব লাগিব, য'ত কাৰ আৰু মটৰ ভেহিকেল মানে যিবিলাক কাৰ আৰু মটৰ চাইকেলৰ LMV লাইসেন্স থাকিব লাগিব। এপ্লিকেশ্যন ফিজ, এপ্লিকেশ্যনৰ ফিজ ক্ষেত্ৰত UR OBC EWC ১০০ টকাকৈ দিব লাগিব, SC ST PWD নীল, ফিমেলৰ ক্ষেত্ৰত নীল আৰু পেমেণ্ট মোড হ'ব অনলাইন। এতিয়া জানো আহক সিলেকশ্যন প্ৰসেছ। সিলেকশ্যন প্ৰসেছৰ ক্ষেত্ৰত পোনপ্ৰথমে হ'ব ৰিটেন এক্সাম, যিটো কম্পিউটাৰ বেছড টেষ্ট হ'ব। তাৰ পাছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰ পাছত ফিজিকেল মেজাৰমেণ্ট টেষ্ট আৰু একেবাৰে শেষত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন হ'ব। এতিয়া এই পদবিলাক আপোনালোকে কেনেধৰণে এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকটোত গৈ আপোনালোকে পোনপ্ৰথমে ক্লিক কৰিব, নতুবা আপোনালোকে ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰত গৈ নিজৰ যিটো ইয়াত মই দিয়া আছে তাত গৈ ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। সেই আপোনালোকে ৱেবছাইটটোত গৈ পিনে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব। পেজটো খোলাৰ লগে লগে আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যি আছে আপোনালোকৰ যিবিলাক ৰিকুৱাৰ্ড তাত বিচাৰিছে সেইবিলাক আপলোড কৰিব আৰু তাৰ পাছতে নিজৰ একপি পাছপৰ্ট সাইজ ফটোগ্ৰাফ আৰু নিজৰ সাইনটো কৰি আপোনালোকে সাবমিট কৰি দিব। কেটেগৰী ৱাইজ নিজৰ যিটো পেমেণ্ট দিব লাগে আপোনালোকে পেমেণ্টটো দি আপোনালোকে সাবমিট কৰিব আৰু একেবাৰে শেষত নিজৰ প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব। সো বন্ধু বান্ধৱীসকল ভিডিওটি আজি ইমানেই। ভিডিওটি যদি ভাল লাগে আপোনালোকে ভিডিওটি লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে একেবাৰে শেষত যদি মোৰ চেনেললৈ নতুনকৈ আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।